Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি প্লান্ট ইকোলজি এণ্ড ফাইটোজিঅগ্ৰাফি পেপাৰখনৰ এটা নতুন ইউনিট ষ্টাৰ্ট কৰিবলৈ গৈ আছো ইউনিট 7 য'ত আমি বুজিবলৈ চেষ্টা কৰিম প্লান্ট কমিউনিটিজৰ বিষয়ে। এতিয়া শব্দটো শুনি লোৱা কৈছে বোলে প্লান্ট কমিউনিটিজ। এইটো এটা নতুন শব্দ পাইছো আমি কমিউনিটিজ বা কমিউনিটি মানেনো কি হোৱাট ডু ইউ মিন বাই কমিউনিটি প্ৰথমতে আমি সেই কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগিব তেতিয়াহে আমি বস্তুবিলাক বুজিম হয় না নহয় সো এটা কমিউনিটি মানে কি স্যাৰ অলপ পিছুৱাই যাওঁ আমি লাষ্ট ক্লাছত কি পঢ়িছিলো আমি পঢ়িছিলো পপুলেশনৰ বিষয়ে yes সিম্পলি যদি ক'বলৈ যাওঁ বহুত বিলাক পপুলেশন মিলি এটো এটা পপুলেশন ধৰিলা বেলেগ এটা পপুলেশন এটো এটা বেলেগ পপুলেশন এই বহুত বিলাক পপুলেশন মিলি পেলাই কি হয় এটা কমিউনিটি বনায় কনসেপ্টটো ক্লিয়াৰ হ'ল মানে আমি এতিয়া প্লান্ট কমিউনিটিজ হিচাপে পঢ়িম আগতে কি পঢ়ি আছিলো এটা প্লান্টৰ পপুলেশন এটাৰ হিসাব কৰি আছিলো বা এটা এনিমেলৰ পপুলেশনৰ বিষয়ে আমি পঢ়ি আছিলো মানে ধৰি লোৱা ফৰ এক্সাম্পল ৰাইস এটা ৰাইসৰ যদি পপুলেশন চাও হয়নে এটা ৰাইসৰ পপুলেশন ৰাইসৰ বহুত গছ আছে ইয়াত গুটেবিলাক ইন্ডিভিজুয়ালস মিলি পেলাই কি হয় আমাৰ পপুলেশনটো গঠন হয় ওকে এতিয়া এই ৰাইসৰ পপুলেশনটো আছে ধৰি লোৱা এই ৰাইসৰ পপুলেশনটোৱে বেলেগ বেলেগ পপুলেশনৰ লগত কেনেকেনো ইন্টাৰেকশন কৰে ধৰি লোৱা ৰাইস পপুলেশন আছে ওচৰতে কি আছে বৰগছৰ পপুলেশন এটা আছে ওচৰতে কি আছে নিগনিৰ পপুলেশন আছে নিগনি মাইসৰ পপুলেশন আছে ফৰ এক্সাম্পল বেলেগ বেলেগ প্লান্টৰ পপুলেশন আছে সো ৰাইসৰ পপুলেশন এটাই বেলেগ বেলেগ প্লান্টৰ পপুলেশন লগত কেনেকেনো ইন্টাৰেক্ট কৰিব আৰু কি কি বস্তু হ'ব পাৰে হেতৰ এই জীৱনটো জীয়াই থাকিব লাগিব ইকোলজিটো মেইনটেইন হৈ থাকিব লাগিব ইকোসিস্টেমত তো বহুত ঘটনা ঘটি থাকে সো এটা পপুলেশন এটা প্লান্টৰ পপুলেশনে বেলেগ বেলেগ প্লান্টৰ পপুলেশনৰ লগত বা নিজৰ পপুলেশনো হ'ব পাৰে কেনেকেনো ইন্টাৰেকশন কৰে ইন্টাৰেকশন কৰি পেলাই কেনেকেনো কমিউনিটি বনায় হেতু বস্তু ডিসকাস কৰিম আৰু প্লান্ট কমিউনিটিজ টু ডিসকাস কৰিবলৈ আমি কিছুমান ইয়াৰ সাব টপিকস ডিসকাস কৰিব লাগিব কিছুমান টপিকসৰ বিষয়ে জানিব লাগিব সো সেই টপিকসখিনি আজি এটা ওভাৰভিউ লৈ লওঁ নেক্সট ক্লাছৰ পৰা আমি ডিটেইলছত হ'ম ওকে সো প্ৰথমতে চাব লাগিব আমি কনসেপ্ট অফ ইকোলজিক্যাল এম্প্লিটিউড मतलब বুজাই দিও ওকে সো যি কোনো কমিউনিটি প্লান্ট কমিউনিটি আমি যি কোনো প্লান্ট এটাৰ যদি কমিউনিটি কথা পাতো ফৰ এক্সাম্পল মই কাৰ কথা পাতিছো বৰগছৰ কথা বৰগছ ডাঙৰ ডাঙৰ হয় বৰগছ কমিউনিটিৰ কথাটো পাতি আছো এতিয়া এই বৰগছডাল এজেগাত পোৱা যায় নে গোটেই ভাৰতবৰ্ষত পোৱা যায় নে ভাৰতবৰ্ষৰ বাহিৰতো পোৱা যায় হেতু যদি আমি চাও ৰেঞ্জটো মানে এটা প্লান্ট কমিউনিটিৰ ৰেঞ্জটো কিমান হেতুৱে হল ইকোলজিক্যাল এম্প্লিটিউড মানে কমিউনিটি মানে কি বুজি পালা নাই তোমালোকে মই কেতিয়াবা কমিউনিটি বুলি ইউজ কৰিম কেতিয়াবা পপুলেশন বুলি ইউজ কৰিম খেলিমেলি নকৰিবা কমিউনিটিটো কিহেৰে গঠন হৈছে বেলেগ বেলেগ প্লান্টৰ পপুলেশনটো মিলিয়ে কমিউনিটিটো গঠন হৈছে বুজি পাইছা সো হেতু পপুলেশন কমিউনিটি এটো এটা যদি আমি হেৰি চাও মানে তোমালোকৰ হায়াৰাৰ্কি এটা দেখুৱাই দিও তেতিয়া তোমালোকৰ আইডিয়াটো ক্লিয়াৰ হ'ব এই কনসেপ্টটো হয়তো ইউনিভাৰ্সিটিয়ে মিস কৰিছে বা আমি পিছলৈ পাম পিছৰ ইউনিট কিটাত পাম বা এতিয়া জানি লোৱা এই বস্তুটো ভেৰি ইম্পৰ্টেন্ট ফৰ এক্সাম্পল আমাৰ কেনেকে বস্তুবিলাক কেনেকে যায় সোৱা মানে হায়াৰাৰ্কিটো কেনেকে সেট হয় ফ্ৰম এসেন্ডিং টু ডিসেন্ডিং অৰ্ডাৰ কেনেকে হ'ব এসেন্ডিং সৰু পৰা ডাঙৰলে কেনেকে আমি গঠন কৰো প্ৰথমতে হল সেল বহুতো সেল মিলি পেলাই হয় টিস্যু বহুতো টিস্যু মিলি পেলাই কি হয় টিস্যু সিস্টেম প্লান্টৰ যদি কথা পাওঁ টিস্যু সিস্টেমস বেলেগ বেলেগ মিলি পেলাই আমাৰ অৰ্গানস হ'ব অৰ্গানস বেলেগ বেলেগ মিলি পেলাই হ'ব অৰ্গান সিস্টেম মই তোমাক একদম সৰু পৰা ডাঙৰলৈকে মই কনসেপ্ট এটা দি আছো অৰ্গান সিস্টেম মিলি পেলাই হ'ব এডাল প্লান্ট বা এডাল এনিমেল হয়নে এটো এটা ইন্ডিভিজুৱেল হে দেই এই প্লান্ট আৰু এনিমেল এটা স্পিচিছৰ কথা কৈছো এটা ইন্ডিভিজুৱেলৰ কথা এই গুটেগাল এই প্লান্ট এনিমেল মিলি পেলাই নাম্বাৰ মিলি পেলাই কি হ'ব এটা পপুলেশনত কি থাকিব মানে এটা প্লান্টৰে বহুতো ইন্ডিভিজুৱেলস মিলি পেলাই এটা পপুলেশন হল এই পপুলেশন এটা প্লান্টৰ পপুলেশন এটো এই পপুলেশন বেলেগ বেলেগ পপুলেশন মিলি পেলাই হ'ব কি এটা কমিউনিটি হল এই কমিউনিটি বিলাক মিলি পেলাই কি হ'ব বেলেগ বেলেগ কমিউনিটি মিলি পেলাই হ'ব ইকোসিস্টেম বেলেগ বেলেগ ইকোসিস্টেম মিলি পেলাই হ'ব বায়োম
আৰু বেলেগ বেলেগ বায়'ম মিলি পেলাই হ'ব বায়'স্ফিয়াৰ সো এইটো এটা একদম সৰুৰ পৰা তোমালোকক ডাঙৰলৈকে এটা কনসেপ্ট দিছো এইটো আমি ডিটেইলছত যাম হয়তো আমি নেক্সট দুটামান ইউনিটৰ পিছতে আমি পাম বাট এতিয়া প্লান্ট কমিউনিটি হিচাপে যেতিয়া পঢ়ি আছো কমিউনিটি মতলবটো বুজাবলৈহে মই তোমালোকক এইখিনি কথা ক'লো বুজি পাইছনে এতিয়া আমি মানে কাৰ কথা পাতি আছো প্লান্টৰ কমিউনিটি কথা পাতিছো আৰু ইকোলজিক্যাল এম্প্লিটিউড কনসেপ্টটো কি যে এটা প্লান্ট কমিউনিটিৰ ৰেঞ্জটো কিমান একেবাৰে হেতু অকল অসমত পোৱা যায় নেকি মানে এম্প্লিটিউডটো বহুত সৰু বা অসমৰ পৰা লৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে পোৱা যায় নেকি তো তাৰ এম্প্লিটিউডটো বহুত বেছি আইডিয়াটো বুজি পাইছানে তো কনসেপ্ট অফ ইকোলজিক্যাল এম্প্লিটিউডত আমি হেতু বুজিম হেবিটেট এণ্ড নিচ কনসেপ্টটো বিৰাট ইন্টাৰেষ্টিং এইটো এক্সামত আহে দুটা নহয় তিনটা ষ্টাৰ লগাই লোৱা ভেৰি ইম্পৰ্টেণ্ট আমি ডিছকাছ কৰিম বিৰাট ইন্টাৰেষ্টিং কনসেপ্ট বহুতে খেলি মেলি কৰে বহুতে বুজিও নাপায় সো আমি ধুনীয়াকৈ এক্সাম্পলৰ সৈতে বুজিম হেবিটেট মানে কি মই একদম থুলমূলকৈ বুজাই দিওঁ হেবিটেট মানে হ'ল ৱেৰ আৰু নিচ মানে হ'ল হাউ আচ্ছা ৱেৰ হাউ কি স্যাৰ এটা শব্দতে অৰ্থ পুৰা কৰি দিলে বুজাই আছো চোৱা হেবিটেট মানে কি মই এতিয়া বুজালে মানে বুজাই থাকোঁ এইটোৱে দিগদাৰ কথা আমি ডিটেইলছত এনেও পঢ়িম কিন্তু কনসেপ্টটো লৈ লওঁ হেবিটেট মানে হ'ল এটা প্লান্ট বা এটা অৰ্গেনিজম ক'ত জীয়াই থাকে কোনখিনি জেগা তাৰ ঘৰটো কি ৱেৰ ঘৰটো কি সেইটো হ'ল হেবিটেট নিচ মানে কি নিচ মানে কনসেপ্টটো হ'ল হাউ কেনেকৈ জীয়াই থাকে সি কি ফাংচন কৰে সি কি বস্তু খায় সি কাৰ লগত ইণ্টাৰেক্ট কৰে সেইটো বস্তু হ'ল নিচ মানে হ'ল ফাংচন একচুৱেলি ফাংচন কেনেকৈ ধৰণে জীয়াই আছে সো সেইটো বস্তু হ'ল নিচ তো আমি যদি এটা বিগ পিকচাৰ চাওঁ সদায় হেবিটেটটো ডাঙৰ হ'ব মানে গোটেই ফৰেষ্টখন হ'ল ধৰি লোৱা হেবিটেট ফৰেষ্টখন হ'ল এটা অৰ্গেনিজমৰ ফৰেষ্টখন হ'ল হেবিটেট ফৰ এক্সাম্পল এটা বাঘৰ হেবিটেটটো কি এই ফৰেষ্টখন বাট বাঘৰ নিচটো কি যে এই ফৰেষ্টৰ কিছুমান নিৰ্দিষ্ট কাম কৰি আছে যেনেকৈ শিয়ালটো খাইছে শিয়ালটো মাৰি পেলাইছে সেহেঁতে এটা টাৰ্চিয়াৰী কনজিউমাৰ হিচাপে ৰোল প্লে কৰিছে হয়নে সো সেই বস্তুটো তাৰ হ'ল নিচ তাৰ ফাংচনটো কি বুজি পালা সো সেইটোৱে ডিটেইলছত আমি কনসেপ্টটো যাম হেবিটেট এণ্ড নিচৰ এটা সিম্পল আইডিয়া এটা দি দিলোঁ তোমালোকক ওকে নেক্সট হ'ল কেৰেক্টাৰ্ছ যে প্লান্ট কমিউনিটি এটাৰ মানে প্লান্ট পপুলেশ্যন এটাৰ বেলেগ বেলেগ কেৰেক্টাৰ্ছ আছে আৰু সেই কেৰেক্টাৰ্ছবিলাকৰ ভিতৰত এনালাইটিকেল কেৰেক্টাৰ্ছ হ'ব পাৰে আৰু চিন্থেটিক কেৰেক্টাৰ্ছ হ'ব পাৰে এনালাইটিকেল মানে কি যোনবিলাক আমি এনালাইচিছ কৰিব পাৰোঁ কি এনালাইচিছ কৰিব পাৰোঁ যে প্লান্ট এটাৰ নাম্বাৰ কিমান আছে মানে এটা পপুলেশ্যনত কেইডাল প্লান্ট আছে সেইটো এনালাইচিছ আমি কৰিব পাৰোঁ ন গন্তি কৰি পেলাই আমি ক'ব পাৰোঁ যে প্লান্ট এডালত কিমান ফুল লাগিছে সেইটো এনালাইচিছ কৰি ক'ব পাৰোঁ প্লান্ট এডালে বছৰত কিমান ফল দিছে সেইটো এনালাইচিছ কেৰেক্টাৰ তো কেৰেক্টাৰখিনি আমি ডিছকাছ কৰিব লাগে কেৰেক্টাৰটো ষ্টাডি কৰিব লাগিব সো কেৰেক্টাৰ্ছৰ ভিতৰত আমাৰ দুটা আছে এনালাইটিকেল আৰু চিন্থেটিক এনালাইটিকেল বুজি পাবা যোনবিলাক মানে আমি গন্তি কৰিব পাৰোঁ কাউণ্ট কৰিব পাৰোঁ নিৰ্দিষ্ট বস্তু এনালাইজ কৰিব পাৰোঁ সেইবিলাক হ'ল এনালাইটিকেল কেৰেক্টাৰ্ছ আমি ডিটেইলছত যাম কি আছে চিন্থেটিক মানে কি চিন্থেটিক মানে এই এনালাইটিকেল কেৰেক্টাৰ্ছৰ ওপৰত ভিত্তি কৰি আমি কিছুমান নাম্বাৰিং দি লওঁ ফৰ এক্সাম্পল যদি প্লান্টবিলাক বহুত বেছিকৈ পোৱা যায় এটা জেগাত তো আমি ধৰি লোৱা তাক নাম্বাৰ দিলোঁ 20% 0 to 20% বা 80 to 100% বহুত পোৱা যায় এবান্ডেন্স তো 0 to 80% প্লান্টডালে কোৱা নাই প্লান্টডালক দেখিয়ে তুমি ক'ব নোৱাৰিবা যে 0 to 80% তাৰ গাত লিখি থৈ হোৱা নাই আমি সিনথেসাইজ কৰিছোঁ সেইটো বস্তু সিনথেটিক কেৰেক্টাৰ আমি কেৰেক্টাৰ এটা সিনথেসাইজ কৰিছোঁ আমাৰ সুবিধাৰ কাৰণে আমি বুজিবলৈ আমি পপুলেশ্যনটো ষ্টাডি কৰিবলৈ আমি কিছুমান সিনথেটিক কেৰেক্টাৰ্ছ এপ্লাই কৰিছোঁ প্লান্টডালৰ ওপৰত বা সেই অৰ্গেনিজমটোৰ ওপৰত সেই কমিউনিটিটোৰ ওপৰত যাতে কিছুমান এনালাইটিকেল কেৰেক্টাৰ ষ্টাডি কৰি পেলাই আমি সিনথেটিক কেৰেক্টাৰ্ছখিনি বনাই আমাৰ সুবিধাৰ কাৰণে বেলেগ জেনেৰেশ্যনে পঢ়িবলৈ বা বেলেগ ৰিচাৰ্চাৰবিলাকে পঢ়িবলৈ আমি সুবিধা কৰি লৈ যাব পাৰোঁ বুজিছা সো এটা যদি সিম্পল কথা কওঁ ফৰ এক্সাম্পল এনালাইটিকেল কেৰেক্টাৰ্ছত হ'ব ইয়াৰ ফুলটো কেনেকুৱা গছডালৰ ফুল কেনেকুৱা হয় এতিয়া ইয়াৰ ওপৰত ভিত্তি কৰি এনালাইচিছ কৰি পেলাই আমি এটা সিনথেটিক কেৰেক্টাৰ বনাব লাগে সিনথেটিক কেৰেক্টাৰটো কেনেকৈ বনাইছোঁ ফুল যদি ধৰি লোৱা 500টা ফুল আছে তেতিয়া 500টা ফুল হ'লে আমি যেনেকৈ ইয়াক দিওঁ আমি 10 নম্বৰ সো এই 10 নম্বৰটো কেনেকৈ দিলোঁ এনালাইটিকেল কেৰেক্টাৰটো আমি ষ্টাডি কৰি পেলাই এটা 10 নম্বৰ দিছোঁ এই 10 নম্বৰটো কি কৰিছোঁ আমি সিনথেসাইজ কৰিছোঁ সিনথেটিক
কৈছোঁ বস্তুটো আইডিয়াটো বুজিছেনে সো তেনেকৈ ফৰ এক্সাম্পল 1000টা ফুল যদি আমি কাউণ্ট কৰি পেলাই পাওঁ তেতিয়া 1000টা ফুল কাউণ্ট কৰিলে আমি কি কওঁ এটোক দিওঁ আমি 20 নম্বৰত ফৰ এক্সাম্পল সো সেইবিলাক প্লান্টৰ কমিউনিটি ষ্টাডি কৰিবলৈ এনেকুৱা কিছুমান কেৰেক্টাৰ্ছ আমি এছাইন কৰোঁ যাতে বস্তুবিলাক ইজি হৈ যাওক ফৰ আমাৰ কি কয় ডকুমেণ্টেশ্যন সিম্পলি তেনেকৈ ক'ব ওকে বুজিলা ইক'টোন আৰু এজ ইফেক্ট এইটো বিৰাট ইণ্টাৰেষ্টিং কনচেপ্ট তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট এগেইন 3 ষ্টাৰ ইক'টোন মানে কি চোৱা আমাৰ প্লান্ট কমিউনিটিজ বহুত আছে হয়নে প্লান্ট কমিউনিটিজ ধৰি লোৱা এইটো এটা প্লান্ট কমিউনিটি এণ্ড এইটো এটা প্লান্ট কমিউনিটি বা মই কৈছোঁ এইটো এটা বেলেগ হেবিটেট এইটো এটা বেলেগ হেবিটেট এতিয়া হেবিটেট মানে কি মই কিবা কিবি উল্টা পুল্টা লিখোঁ হেবিটেট মানে কি এইটো এটা হেবিটেট বুলি কৈছোঁ কি বুজিছা মানে এই হেবিটেটটো ধৰি লোৱা বেলেগ বেলেগ প্লান্টছ আছে এইটো এটা বেলেগ ফৰেষ্ট এইখন এখন বেলেগ ফৰেষ্ট ইয়াত বেলেগ বেলেগ প্লান্ট আছে বেলেগ কমিউনিটি আছে সো ইক'টোন মানে কি এইখন ফৰেষ্ট আৰু এইখন ফৰেষ্টৰ লগত মিল হোৱা এই যোনটো এৰিয়াটো এই এৰিয়াটো মানে মিক্সিং হোৱা ইণ্টাৰমিডিয়েট এৰিয়াটো হ'ল ইক'টোন এইখন এখন বেলেগ ফৰেষ্ট বা এইটো এটা বেলেগ ইক'চিষ্টেম এইটো এটা বেলেগ ইক'চিষ্টেম যদি তেনেকৈ বুজাওঁ তেতিয়া দুটা ইক'চিষ্টেম যেতিয়া লগ হওঁতে কিছুমান মিডিল অংশ আহিব মিডিল এৰিয়া এটা আহিব য'ত নেকি ইয়াৰো পপুলেশ্যনবিলাক ইণ্টাৰমিক্স কৰিব পাৰে ইয়াৰো পপুলেশ্যনখিনি ইণ্টাৰমিক্স কৰিব পাৰে ইয়াৰ কমিউনিটি ইয়াতো থাকিব পাৰে ইয়াৰ কমিউনিটি ইয়াতো থাকিব পাৰে এটা বাফাৰ জ'ন এটা মাজৰ এৰিয়া এটা চ' সেই মাজৰ এৰিয়াটোক কওঁ আমি ইক'টোন বুলি আৰু ইক'টোনৰ বহুত কেৰেক্টাৰিষ্টিক্স আছে ইক'টোনটোত বহুত হিউজ লেভেলত স্পিচিছ পোৱা যাব ডাইভাৰ্চিটি বেছি হ'ব এইবিলাক বস্তু আমি পঢ়িম এজ ইফেক্ট মতলব কিয়া যে এই ইক'টোনৰ কাৰণে এটা ইম্পৰ্টেণ্ট কনচেপ্ট তাত বিল্ড হয় এটা ইম্পৰ্টেণ্ট চিটুৱেশ্যন বিল্ড হয় সেই চিটুৱেশ্যনটোক আমি কওঁ এজ ইফেক্ট মই কি ক'লোঁ ইক'টোন যে আছে ইক'টোনৰ কাৰণে মানে বাউণ্ডৰী এৰিয়াছবিলাকত এইটো বাউণ্ডৰী এৰিয়া হয়নে এইটো বাউণ্ডৰী এৰিয়া হ'ব নাই বাৰু প্ৰথম কথা এইটো বাউণ্ডৰী এৰিয়া হ'বনে এইটো এটা বাউণ্ডৰী এৰিয়া এইটো ফৰ ইক'চিষ্টেমৰ এইটো এটা বাউণ্ডৰী এৰিয়া চ' এই বাউণ্ডৰী এৰিয়াবিলাকত বিকজ অফ ইক'টোন এটা ইফেক্টৰ সৃষ্টি হ'ব সেইটো হ'ল এজ ইফেক্টটো কি হ'ব পাৰে যে ইয়াত বহুত ধৰণৰ নতুন ভেৰাইটিৰ আমি স্পিচিছ পাব পাৰোঁ ইয়াত আমি স্পিচিছ ডাইভাৰ্চিটিটো বহুত দেখিব পাৰোঁ ইয়াত তোমাৰ গ্ৰ'থটো ভাল হ'ব পাৰে বিকজ ফৰেষ্টৰ মাজত যোনটো হ'ব সেই মাজত যেনেকুৱা ধৰণৰ চিটুৱেশ্যন আছে যেনেকৈ ছানলাইটটো মাজত সোমাব পাৰিবনে নোৱাৰে ইমান ভিৰ হৈ থাকিব ইয়াত ছানলাইট সোমাব পাৰিবনে নোৱাৰে ভিৰ হৈ থাকিব কিন্তু এই এজ ইফেক্ট এতিয়া এইপিনে যদি এজটো কথা কওঁ এজ মানে কি একদম কোন মানে একেবাৰে কি বুলি কওঁ এজ মানেতো গম পাইছা মোৰ হাতটোৰ এইখন এজ হয়নে এজ তো প্ৰত্যেকটো বস্তুৰ এজত কি হয় মেক্সিমাম গ্ৰ'থ হয় বিকজ এজত তোমাৰ ফুল ছানলাইট পৰিব মেক্সিমাম ইয়াত নিউট্ৰিয়েণ্টছ ৰিচ এনভাইৰনমেণ্ট বনে এইখিনি নিউট্ৰিয়েণ্ট ৰিচ এনভাইৰনমেণ্ট বেছি বনে আৰু সেইকাৰণে বহুত ধৰণৰ ভাল ইফেক্টছ দেখা পায় তো সেইটোৱে হ'ল এজ ইফেক্ট মানে ইক'টোনৰ কাৰণে আমি এজ ইফেক্ট দেখিব সেইটোৱে ডাইনেমিক্স ছাকচেশ্যন প্ৰচেছেছ টাইপছ এণ্ড ক্লাইমেক্স কনচেপ্ট ছাকচেশ্যন এই বস্তুটো ডাইনেমিক্স আৰু ছাকচেশ্যন মানে কি যে আমাৰ কমিউনিটি এটা বনিবলৈ যিকোনো প্লান্ট কমিউনিটি বনিবলৈ ডাইৰেক্টলি বৰগছ এডাল আহি নাযায় চ' এটা প্ৰচেছ আছে এই প্ৰচেছটো ছাকচেশ্যন বুলি কয় দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট অফ দ্য ক্লাইমেক্স কমিউনিটি মই কথাটো কৈছোঁ বুজা নাই চবেই মই গম পাইছোঁ চ' কি হয় ঘটনাটো কোৱাচোন ফৰ এক্সাম্পল এটা এৰিয়া আছে এইটো এৰিয়াত একো গছ গছনি নাই হয়নে কিন্তু মাটিখিনি আছে চ' ইয়াত কি হ'ব প্ৰথমতে ডাইৰেক্টলি বৰগছ এডাল আহি নাযায় প্ৰথমতে কি হ'ব ইয়াত কিছুমান সৰু শেলাইজাতীয় আহিব শেলাইজাতীয় উদ্ভিদ আহিব তাৰপিছত শেলাইজাতীয় উদ্ভিদ লাইকেন্স আহিব এলগি আহিব তাৰপিছত ইয়াত সৰু শ্ৰাবছবিলাক আহিব সৰু ঘাঁহ বন এনেকুৱা শ্ৰাবছবিলাক আহিব তাৰপিছত কি হ'ব লাহে অলপ ডাঙৰ আহিব তাৰপিছত ফাইনেলি গৈ পেলাই গছ এডাল হ'বগৈ ডাঙৰ গছ এডাল আহিব চ' এই যোনটো প্ৰচেছ একেবাৰে সৰুৰ পৰা ডাঙৰ বনা প্ৰচেছটো এইটোকে আমি ছাকচেশ্যন বুলি কওঁ এতিয়া ছাকচেশ্যন আমাৰ দুটা টাইপৰ হ'ব পাৰে ছাকচেশ্যন আমাৰ দুটা টাইপৰ এটা হ'ল প্ৰাইমেৰী এটা হ'ল ছেকেণ্ডেৰী
কি বস্তু প্ৰাইমেৰী সেকেন্ডাৰী মই এতিয়া নকম বিকজ বৰ হৈ যাবা ভিডিওটো লম্বা হৈ যাব আমি ডিটেইলছত এনেও প্ৰটেক্টেড টপিক ডিসকাস কৰিম সো দিস ওয়াজ অল অ্যাবাউট ইয়োৰ সাকসেশন সো ক্লাইমেক্স কমিউনিটি বুজি পালা ক্লাইমেক্স কমিউনিটি মানে ফাইনালি যোনটো কমিউনিটি বনিছেগে ইয়াৰ ক্যাৰেক্টাৰ্স কিছুমান আছে নেকি সো ইয়াৰ কেনেকুৱা ধৰণৰ টাইপস আছে হেতু হল ক্লাইমেক্স কনসেপ্ট ক্লাইমেক্স মানে কি ফাইনাল যোনটো আউটকাম ফাইনাল আউটকাম অফ দ্য পপুলেশ্যন মানে সৰুৰ পৰা ডাঙৰ ডাঙৰ হ'ল যে ফাইনাল এটা পপুলেশ্যন বনিলে সেই পপুলেশ্যন বা সেই কমিউনিটিটোৰ কেনেকুৱা ধৰণৰ টাইপস হ'ব পাৰে কেনেকুৱা ধৰণে হেতে এক্সিষ্ট কৰে তো হেতুৰ বিষয়ে আমি ক্লাইমেক্স কনসেপ্টত পঢ়িম ওকে সো দিস ওয়াজ অল অ্যাবাউট দ্য টুডেজ ক্লাস আই হোপ ক্লাসটো ভাল লাগিলে বুজি পালা আৰু ওভাৰভিউ এটা পাই গলা ইউনিট 7 আমি কেনেকে proceed কৰিম thank you so much for watching my video যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক এটা কৰিবা সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু লগৰ সমনীয়াবিলাকৰ লগতো শেয়াৰ কৰি দিবা যদি তোমালোকক নোটছ লাগে তলত ডেসক্ৰিপচনৰ তলত লিংক দিয়া আছে তাত গৈ পেলাই তোমাৰ ৱেবছাইটত গৈ ohmiabio.com তাত গৈ পেলাই তোমালোকে নোটছখিনি ল'ব পাৰা meet you in the next class bye bye